গুড মৰ্ণিং, নমস্কাৰ বন্ধু বান্ধৱীসকল। শাৰদীয় দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দুৰ্গা মাই সকলোকে ভালে ৰাখক, সুস্থ সবল কৰি ৰাখক আৰু সকলোৰে মনোকামনাবিলাক পূৰণ কৰক, সেয়া কামনা কৰিছোঁ। যি নহওক, এতিয়া ৰাতিপুৱা 10টা বাজিছে। মই সকলো কাম বন কৰি আজৰি হৈ ল'লোঁ, গা পা ধুই ল'লোঁ আৰু এয়া দেখিছেনে, চুলিটো এতিয়াও শুকাই নাই আৰু বান্ধি থৈ দিছোঁ। মানে মূৰত অলপ কিবা লগাইছিলোঁ আৰু এই আমলখিৰ ৰস যে সেইটো লগাইছোঁ। ভাবিলোঁ বতৰটো ভাল কৰিব, কিন্তু দেখিছেনে বতৰটো ইমান ডাৱৰীয়া কৰিছে। মানে ইয়াততো আমাৰ বৰষুণে দিছে। সেই মনটো বেয়াও লাগি গ'ল, দুৰ্গা পূজাত কি হ'ব, চাব পাৰিম নে নোৱাৰিম ভালকৈ বুলি। যি নহওক, তথাপিও এবাৰ গধূলি ওলাই যাম আৰু এতিয়াও এবাৰ যাম বাৰু। আমাৰ ইয়াতে ওচৰতে খোৱা বোৱাও কৰায়, মাহ প্ৰসাদো দিয়ে। সেয়ে ভাবিলোঁ এবাৰ চাকি বন্তি দি মেলি আহোঁ, তাৰপিছত আৰু গধূলি এবাৰ ওলাই যাম আৰু। গতিকে চাই থাকক মোৰ ভিডিঅ'টো, আমি ক'ত যাওঁ, কি কৰোঁ, আৰু আপোনালোকেও ক'ত যায় কমেণ্টত জনাবচোন। সেয়া মই এতিয়া ওলাই ল'লোঁ, আজি প্ৰথম পূজা বুলি। সেয়ে মই এনেকৈ ওলালোঁ। কেনেকুৱা লাগিছে কমেণ্টত জনাবচোন আপোনালোকে। আজি প্ৰথম পূজা বেলবৰণ, সেয়ে আজি মাক বেলৰ গছৰ তলৰ পৰা পূজাস্থলীলৈ আদৰি আনিব। সেয়া চাওক, পূজা আৰম্ভ হৈছে। এনেকৈ মা লক্ষ্মী, সৰস্বতী, কাৰ্তিক, গণেশ গোটেইকেইজনকে আদৰিলে। তাৰপিছত পূজা শেষ হোৱাৰ পিছত আমালোকে মাহ প্ৰসাদ দিলে, নিৰ্মালি দিলে। তাৰপিছত আমি এনেকৈ বহি আছোঁ। এয়া মোৰ ভণ্টিৰ লগত এনেকৈ বহি আছোঁ। দাদাজনক দেখিছেনে, বৰ ফূৰ্তিবাজ। পূজা শেষ কৰি তাৰপিছত আমি আহিলোঁ পাণ্ডুৰ ফালে। আজি ভাবিলোঁ আমি প্ৰথম পূজা যিহেতু পাণ্ডুতে আমি চাই লওঁ, পাণ্ডু মালিগাঁও চাওঁ। তাৰপিছত পূজাথলী আহি পোৱাৰ লগে লগে একেবাৰে বতাহে বৰষুণে একেবাৰে আহিব লৈছে। মন একেবাৰে বেয়া হৈ গ'ল। ভাবিলোঁ আজি পূজাটো চাবই নাপাম নেকি, কিন্তু বৰষুণ দিছে যদিও বহুত বেছি সময় দিয়া নাই, 10 মিনিটমান সময় দিছে। তেতিয়াই মানুহবোৰে এনেকৈ ৰৈ আছে ব্ৰিজৰ তলত। বৰষুণ কেতিয়া শেষ হ'ব সেয়া অপেক্ষা কৰিছে সকলোৱে। বৰষুণ কিবা কৈ অৱশেষত কমি গ'ল, কিন্তু বৰষুণ দিয়াৰ পিছত সকলোৰে মনবোৰ বেয়া হৈ গ'ল। যি নহওক, এনেকৈ পূজা চাব আহিলোঁ। আৰু পাণ্ডু মালিগাঁৱত এখন পূজা নহয়, ইয়াতে বহুতকেইখন পূজা হয়। কমেও 6-7খন পূজা বুলি ক'লেও ভুলেই হ'ব চাগে। যিখিনি পাৰিছোঁ আমি চাইছোঁ আৰু আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাৰু। ইয়াৰ পেণ্ডেল আৰু মা দেৱীসকলৰ মূৰ্তিবোৰ ইমান ধুনীয়াকৈ সজোৱা যায়, মানে চাই বহুত ভাল লাগে। যদি অহা নাই আপোনালোকে কেতিয়াবালৈকে আহিবচোন, সঁচাকৈ বহুত ভাল পাব চাই। এয়া দেখিছেনে, পেণ্ডেলটো ইমান ধুনীয়াকৈ সজাইছে আৰু ইমান মানুহ হৈছে, একেবাৰে মানুহ সমাগম। 10-12টা বজালৈকে শেষ হোৱা নাই, প্ৰথম পূজা বুলি। তাৰ পিছৰ দিনাৰ পৰাতো আৰু আছেই, গোটেই ৰাতিয়ে চাইছে। এয়া চাৰিওফালে মানুহেই মানুহ। পূজা চাই তাৰপিছত আমাৰ ভোক লাগিল। ভাবিলোঁ ডমিনজত সোমাই পিজ্জাকে খাওঁ। এয়া পিজ্জা লৈ ল'লোঁ আৰু এতিয়া আমি খাবলৈ লৈছোঁ। এয়া মই খোৱাত ব্যস্ত পূৰা মজা লৈ খাই আছোঁ। পিজ্জাটো খাই সঁচাকৈ বহুত ভাল লাগিল। আপোনালোকে কোনে কোনে পিজ্জা খায় ক'বচোন মোক দেই।
এনেকৈয়ে আমি বহুত কেইখনেই পূজা চালোঁ। এইখন এখন বেলেগ পূজা, পাণ্ডুতেই হয়। এনেকৈ সকলোতে মাৰ আশীষ লৈ ল'লোঁ আৰু আমি এতিয়া এখন বেলেগ মণ্ডপত গৈ আছোঁ। এয়া চাৰিওফালে দোকানেই দোকান, দেখিছেনে? মিঠাইৰ দোকান, চাওমিন, ম'ম' যোনে যি ভাল পায়। আৰু লগতে মেলাও আহিছে দেই। কোনে কোনে ট্ৰেইনত উঠি ভাল পায় জনাবচোন দেই। ধুনীয়া ধুনীয়া বস্তু ওলাইছে, সঁচাকৈ দেখি ল'বই মন গৈছে। এনেকৈ ঘূৰি ঘূৰি আহি তাৰপিছত এইফালে কিবা খেল এটা আছে বোলে। ভাবিলোঁ ময়ো 20 টকাৰ এটা খেলি লওঁ। তাৰপিছত মোৰ হাজবেণ্ডেও ল'লে 3-4টামান। এয়া মানে তাত যি নম্বৰটো আছে সেই নম্বৰটো যদি ইয়াৰ লগত মিল খায় তেনেহ'লে কিবা এটা সৰু সুৰা হ'লেও বস্তু পায়। তাকে ভাবিলোঁ এনেই এবাৰ খেলি চাওঁ বুলি, কিন্তু আমি 4খন কাটিলোঁ, এখনো নাপালোঁ। কি হ'ব, ভাগ্যখনেই নাই চাগে। তাৰ পৰা আৰু এনেকৈ আমি দোকানবিলাক চাই চাই আহি আছোঁ। বৰষুণটো দিছে যদিও মানুহ কিন্তু কম হোৱা নাই। সকলোতে কেৱল মানুহেই মানুহ হৈছে। বৰষুণ দিলেও সেইবুলি আৰু দুৰ্গা পূজা নাচাবনে, হয়নে? বোকা গচকি হ'লেও দুৰ্গা পূজা চাবই। সকলোতে ইমান ধুনীয়াকৈ সজাইছে নহয়, চায়ে ইমান ভাল লাগে। এয়া এইখন দোকান দেখিছে, এইখনত হেণ্ডমেড বস্তু বনোৱা হয়। আমি সুধিছিলোঁ, তেওঁলোকে ঘৰতে এনেকৈ বনাই বিক্ৰী কৰে। গোটেইবোৰ জুৱেলাৰী ভাল লাগিছে। বহুত বেছি দামো নহয়, 200 টকা। আৰু ঘৰত সজাই থবৰ কাৰণে মা দুৰ্গা, মা লক্ষ্মী এনেকৈও বনাই সিহঁতে। পেণ্ডেলবোৰ দেখিছেনে? ইমান ধুনীয়াকৈ সজাইছে। এইটো বছৰৰ পিছত আকৌ নেক্সট বছৰলৈকে সকলোৱে মা দুৰ্গাক আদৰিবৰ কাৰণে অপেক্ষা কৰি থাকে। আৰু যেতিয়া তেওঁক বিসৰ্জন দিয়া যায়, সঁচাকৈ বহুত বেয়া লাগে সেই দিনটো। আৰু কিন্তু উপায় নাই, যিহেতু নিয়মাৱলীৰ মতে মা দেৱীক বিসৰ্জন দিবই লাগিব। এনেকৈ পূজা চাই যাই আকৌ আমি আহিলোঁ NCSত। আদাবাৰীত আছে এইখন, নিশ্চয় সকলোৱে জানে। ইয়াতে আমি দেখিলোঁ ৱাও ম'ম' আছে। ভাবিলোঁ ৱাও ম'ম'টোকে খাই লওঁ। তাৰপিছত আমি এনেকৈ অৰ্ডাৰ দি দিলোঁ আৰু আমি এতিয়া খোৱাৰ কাৰণে অপেক্ষা কৰি আছোঁ। কিছু সময় অপেক্ষা কৰাৰ পিছত আমাৰ আহি গ'ল ম'ম'। ইয়াত ম'ম' দিছে 230 টকা নে কিমান আছিলে। তাৰপিছত 6টা নে কি দিলে বাৰু। আমি এনেকৈ পিছত ম'ম' খালোঁ। তাৰপিছত এইখনতেই বহুত কাপোৰ, চেণ্ডেল, জোতা, যাক যি লাগে পাই যাব পাৰে ইয়াতে। আৰু সেই ময়ো এবাৰ পূজা বুলি এনেই চালোঁ আৰু। এইবিলাক ইমান ধুনীয়া ধুনীয়া কুৰ্তাবিলাক আছে দেখিছেনে? ছোৱালী মানুহবোৰক সঁচাই কিন্তু য'ত কাপোৰ দেখে, জুৱেলাৰী দেখে,
নল'লে নহয়, মানে নোলোৱাকৈ থাকিবই নোৱাৰে, কিয় জানো। তাৰপিছত পাণ্ডুৰ পৰা আমি চাই মেলি আহি ওচৰতে লতাশিলত আমি চাব আহিলোঁ। এজাক বৰষুণ দিয়াৰ পিছত সঁচাকৈ মানে ঠাইখিনি ইমান লেতেৰা হৈছে, গোটেই চাৰিওফালে বোকা বোকা হৈছে, তথাপিও মানুহখিনিৰ সমাগম কমা নাই। গোটেই সকলোৱে মাৰ আশীৰ্বাদ ল'ব আহিছে এনেকৈ, আৰু আমিও মাৰ এনেকৈ আশীৰ্বাদ ল'লোঁ। তাৰপিছত ইয়াতে মানে থাকিবই নিদিয়ে, একদম চিটি বজাই কাণ একেবাৰে পকাই দিছে। 1-2 মিনিটো এনেকৈ থাকিবই নিদিয়ে, লগে লগে মানে চাই এনেকৈ আহি থাকিব লাগে। এনেকৈ আমিও আহিলোঁ, আৰু এয়া দেখিছেনে লাইন, মানে মাজেৰে যাব নোৱাৰে। এইফালে এনেকৈ কাঠৰ টুকুৰা দি দিছে, সেইফালেৰে এনেকৈ মানুহবোৰ গৈ আছে। এয়া মোৰ হাজবেণ্ডক দেখিছেনে, বোকাৰ মাজত এনেকৈ পেণ্ট টুকুৰা দাঙি লৈ আছে। চাৰিওফালে এয়া বোকা হৈ গৈছে, উপায় নাই, সেনেকৈ আজি আমি পূজা চালোঁ। অৱশেষত আমি এতিয়া আপোনালোকক ৰাতিও হ'ল আৰু বিদায় লৈছোঁ আজি। নেক্সট ভিডিঅ' আপোনালোকক অতি সোনকালে দি আছোঁ। বাই বাই।